হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'ল ভাল খবৰ। যিসকল ছাত্ৰ ছাত্ৰী নৱমমান শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ যিখন চিলেবাছ সেইখন অলৰেডি প্ৰকাশ পাইছে। এয়া চাবলৈ হৈছে জেনেৰেল মেথমেটিক্স ছাবজেক্ট কোড C2 ক্লাছ 9 ফুল মাৰ্ক 100 টাইম 3 আৱাৰ্ছ 5 মাৰ্ক 30 আৰু থিয়ৰী 90 মাৰ্কৰ এক্সাম হ'ব। ইণ্টাৰনেল এছেছমেণ্টৰ পৰা তেওঁলোকৰ 10 মাৰ্ক আছে আৰু 5 মাৰ্ক ইন ৰিটেন এক্সামিনেশ্যন 27 বা 27 নম্বৰ তেওঁলোকৰ গণিতত পাব লাগিব বছৰীয়া পৰীক্ষাত পাছ কৰিবলৈ হ'লে, কাৰণ তেওঁলোকৰ 10 মাৰ্কৰ তেওঁলোকৰ ইণ্টাৰনেল এছেছমেণ্টৰ বাবদ আহিব বা তেওঁলোকৰ কাৰণে কিছুমান প্ৰজেক্ট লিখিবলৈ দিব আৰু তাৰ পৰা তেওঁলোকৰ 10 মাৰ্ক থাকিব আৰু সেইকাৰণে 90 মাৰ্কৰ থিয়ৰীৰ পৰা তেওঁলোকৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব। যিসকল ছাত্ৰ ছাত্ৰী নৱমমান শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ কাৰণে ইয়াত তেওঁলোকৰ চেপ্টাৰসমূহৰ নাম আৰু এনুৱেল এক্সামত যিকেইটা দিয়া আছে টিক মাৰ্ক, যেনেকৈ ৰিভিজন চেপ্টাৰ ইয়াত চাল হৈছে এনুৱেল এক্সামৰ ইয়াত টিক মাৰ্কটো দিয়া আছে। নাম্বাৰ ছিষ্টেম ইয়াত দিয়া আছে হোল চেপ্টাৰ, ইয়াত টিক মাৰ্কটো দিয়া আছে এনুৱেল এক্সামৰ কাৰণে। এনেকৈ সম্পূৰ্ণ লেচনবিলাক দিয়া আছে। তাৰপিছত 2 নম্বৰ যিখন লেচন সেইখন বছৰীয়া পৰীক্ষাত তেওঁলোকৰ আহিব। 3 নম্বৰ লেচনখন তেওঁলোকৰ বছৰীয়া পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব। 4 নম্বৰ লেচনখন তেওঁলোকৰ বছৰীয়া পৰীক্ষাত সম্পূৰ্ণ লেচন পঢ়িব লাগিব, কিন্তু 5 নম্বৰ লেচনখন তেওঁলোকৰ কাৰণে বছৰীয়া পৰীক্ষাৰ কাৰণে পঢ়িব নালাগে আৰু 6 নম্বৰ লেচনখন তেওঁলোকৰ সম্পূৰ্ণ লেচন পঢ়িব লাগিব আৰু তাৰপিছত 7 নম্বৰত তেওঁলোকৰ ইউনিট 7.6 অনাৰ্ছলৈকে বা তেওঁলোকৰ এক্সাৰচাইজ 7.3 ইয়াত যিটো মেনশ্যন কৰা আছে সেইখিনিলৈকে তেওঁলোকৰ পঢ়িব লাগিব। 8 নম্বৰ লেচনটো তেওঁলোকৰ কাৰণে আছে বছৰীয়া পৰীক্ষাত, 9 নম্বৰ লেচনটো আছে 10 আৰু 11 নম্বৰ লেচনটো তেওঁলোকৰ কাৰণে ইয়াত বছৰীয়া পৰীক্ষাৰ কাৰণে সম্পূৰ্ণ লেচনটো ইয়াত পঢ়িব লাগিব। তাৰপিছত 12 নম্বৰ লেচনটো তেওঁলোকৰ ইয়াত পঢ়িব লাগিব বছৰীয়া পৰীক্ষাৰ কাৰণে। 13 নম্বৰ লেচন, 14 নম্বৰ আৰু 15 নম্বৰ লেচন এইকেইটা লেচন তেওঁলোকৰ কাৰণে পঢ়িব লাগিব আৰু ইয়াত চেপ্টাৰ 5 আৰু 11 তেওঁলোকৰ চিলেবাছত দিয়া নাই বা এই দুটা লেচন তেওঁলোকৰ কাৰণে পঢ়িব নালাগে বছৰীয়া পৰীক্ষাৰ কাৰণে। যিসমূহ ছাত্ৰ ছাত্ৰী নৱম আৰু নৱম শ্ৰেণীত পঢ়ি আছে তেওঁলোকৰ কাৰণে গণিতৰ এইখন চিলেবাছ আৰু ইয়াৰ পিছত বিজ্ঞানৰ বাকী সকলোবিলাক চিলেবাছ দিয়াৰ কাৰণে চেষ্টা কৰিম।